নমস্কাৰ মই অতনু ভূঞা আপোনালোকৰ সৈতে এবাৰ কথা পাতিব বিচাৰিছো স্মাৰ্ট মিটাৰৰ বিষয়ে স্মাৰ্ট মিটাৰ কেন্দ্ৰ কৰি একেদিন ৰাজ্যজুৰি বিতৰ্কৰ সূচনা হৈছে এনে ভেৰি সাধাৰণ মিটাৰ থাকোঁতেতো লাইটটো ঠিকে আহে আৰু এতিয়া এনেকুৱা হৈছে আপোনাৰ 6 গুণ 7 গুণ বাঢ়িছে স্মাৰ্ট মিটাৰ লগোৱাৰ পৰা ধৰি বহুত অসুবিধাই পাইছোঁ এতিয়া মানে কেনেকুৱা কোন টাইমত কি টাইমত কাটি দিয়ে কোনো খেলেই নাই স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত বিলবিলাক আগতকৈ অধিক আহিছে লাইট বিল বহুত আহিছে আগতকৈ 4 গুণা 5 গুণা লাইট ভাড়া হৈছে বিলবিলাক আগতকৈ বেছি আহিছে কেনেকৈ আহে আগত কেনেকৈ আহে এতিয়া আগত 150 টকা 180 টকা এতিয়া 350 বিলটো যেনেকৈ আগতে আমাৰ 300 350 টকা আহিছিলে এতিয়া যেনেকৈ 500 টকা বিল আহে স্মাৰ্ট মিটাৰ কেন্দ্ৰ কৰি আজি 6-7 মাহৰ পূৰ্বে আচলতে বিতৰ্ক আৰম্ভ হৈছিল সেই সময়ত কোৱা হৈছিল যে স্মাৰ্ট মিটাৰৰ ফলত বিদ্যুতৰ নিৰিখ বৃদ্ধি পাইছে ছ'চিয়েল নেটৱৰ্কিং ছাইটত এই বিষয়ে বাতৰি ওলাইছিল ৰাজ্যজুৰি প্ৰতিবাদ হৈছিল সেই সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে স্মাৰ্ট মিটাৰৰ ফলত কোনো ধৰণৰ বিসংগতি হোৱা নাই পৰৱৰ্তী সময়ত বিষয়টো পাহৰি যোৱা হয় বিষয়টোক লৈ কোনো বিতৰ্কৰ সূচনা নহয় কিন্তু এতিয়া পুনৰ বিতৰ্কৰ সূচনা হৈছে এইবাৰ অসম বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনা অখিল গগৈক মন কৰক অখিল গগৈয়ে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে এটা হাতত তেওঁ লৈছে স্মাৰ্ট মিটাৰ আনটো হাতত লৈছে লেম্প স্মাৰ্ট মিটাৰেৰে কি ধৰণে লুণ্ঠন চলোৱা হৈছে বুলি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক অখিল গগৈয়ে সমালোচনা কৰিছে কেৱল অখিল গগৈয়ে নহয় একেদিন গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন ভূপেন বৰাকে ধৰি প্ৰায়বোৰ কংগ্ৰেছৰ নেতাই কৈছে যে স্মাৰ্ট মিটাৰৰ জৰিয়তে চৰকাৰে ধন সংগ্ৰহ কৰিবলৈ চেষ্টা চলাইছে চৰকাৰে বিভিন্ন হিতাধিকাৰী আঁচনি লৈছে সেই আঁচনিসমূহ কাৰ্যকৰী কৰিবলৈ চৰকাৰৰ ধনৰ অভাৱ হৈছে চৰকাৰে ব্যাপক হাৰত ঋণ লৈছে এতিয়া সাধাৰণ জনতাৰ ওপৰত স্মাৰ্ট মিটাৰৰ জৰিয়তে ধন সংগ্ৰহ কৰি সেই ধন এইবোৰ কামত ব্যৱহাৰ কৰিছে বুলি ৰাজনৈতিক নেতাসকলে বিভিন্ন সময়ত অভিযোগ কৰিছে বুধবাৰে নিশা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে যথেষ্ট আৱেগিকভাৱে এই ক্ষেত্ৰত স্পষ্টীকৰণ আগবঢ়াইছিল সেইখন চৰকাৰে কাৰোবাৰ পৰা স্মাৰ্ট মিটাৰত 50 টকা 100 টকা 150 টকা মাহত ল'ব চিন্তাও কৰিব পাৰে নেকি মই প্ৰত্যেকজন লোকক অনুৰোধ কৰিম ইলেক্ট্ৰিচিটিৰ যেতিয়া বিল আহে কোন মাহত বিল আহিছে জুলাই 2024 তুলনা হ'ব লাগে জুলাই 2023ৰ বিলখনৰ লগত তেতিয়া আমি গম পাম যে আমাৰ ইলেক্ট্ৰিচিটি বিল বাঢ়িছে নেকি আজি মই সাংবাদিকসকলক কৈছো যে ঘৰত আমি এটা স্মাৰ্ট মিটাৰ লগাও লগতে এটা মেনুৱেল মিটাৰ লগাও দুইটাৰ তাৰতম্য আমি দেখো যদি মই স্বীকাৰ কৰিলো কিন্তু তাৰতম্য মই বহুত ঘৰত দুইটা মিটাৰ লগাই দেখুৱাইছো তাৰতম্য নাহে আপোনালোকৰ এখন নিজৰ চৰকাৰ এইখন চৰকাৰে এনে বেয়া কাম কৰা চিন্তাই কৰিব নোৱাৰে বিধানসভাত এজন বিধায়কে প্ৰশ্ন কৰক যে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত ইলেক্ট্ৰিচিটি বৰ্ডলৈকে অহা টকাৰ পৰিমাণ বাঢ়িছে নেকি 2023 চনৰ জুলাই মাহত আমি যিমান টকা ৰাইজৰ পৰা আদায় পাইছিলো লগভগ 2024 চনৰ জুলাইত আমি সিমান টকাই পাইছো চৰকাৰৰ পৰা অহা টকাটো কোনোবাই ইলেক্ট্ৰিচিটি বৰ্ডৰ একাউণ্টত জমা দিয়া টকাটো কোনোবা ব্যক্তিৰ পকেটলৈকেতো যাব নোৱাৰে গতিকে এনেকুৱা অদ্ভুত কথাৰে আমি ৰাইজক বিপথে পৰিচালিত কৰিব নালাগে লাহে লাহে গৰম কমি যাব আমাৰ বিদ্যুতৰ বিলু কমিব অসমত বিদ্যুতৰ মাচুল মই স্বীকাৰ কৰোঁ বহু ৰাজ্যৰ তুলনাত আমাৰ বেছি কাৰণ আমাৰ ইয়াত বিদ্যুৎ উৎপাদন নহয় 2700 মেগাৱাট মোক বিদ্যুৎ লাগে মই কিনিব লাগে কিনি পেলাই মই বিদ্যুৎ দিব লাগে কিন্তু তাৰ মাজতো আমি চেষ্টা কৰিছো অহা বছৰ এপ্ৰিল মাহত আমি 1 টকাকৈ বিদ্যুৎ প্ৰতি ইউনিটত আমি মাচুল কমাবৰ কাৰণে চেষ্টা কৰিম স্মাৰ্ট মিটাৰক লৈ দুই ধৰণৰ বক্তব্য আছে আমি এক শ্ৰেণীৰ গ্ৰাহকক পাইছোঁ যিসকলে কৈছে স্মাৰ্ট মিটাৰৰ ফলত তেওঁলোক ক্ষতিগ্ৰস্ত হোৱা নাই ইয়াৰ বিপৰীতে আন একাংশই কৈছে স্মাৰ্ট মিটাৰৰ ফলত এবছৰৰ পূৰ্বে তেওঁলোকে যি ধৰণৰ বিল দিবলগীয়া হৈছে তাতকৈ অধিক বিল দিবলগীয়া হৈছে গুৱাহাটীৰ চলচ্চিত্ৰ সাংবাদিক শিৱানু বৰাই বিভিন্ন সময়ত ফেচবুকত এই বিষয়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিভিন্ন মন্তব্য আগবঢ়াই আহিছিল আজি সত্যৰ ষ্টুডিঅ'লৈ আমি আমন্ত্ৰণ জনাইছিলোঁ শিৱানু বৰাক গোটেই বিষয়টো আচলতে বিভিন্ন অভিযোগ যিবিলাক পোৱা গৈছে মই
আজি কেইটামান বছৰৰ পৰা দেখিছোঁ স্মাৰ্ট মিটাৰ কেন্দ্ৰিক বহু ধৰণৰ অভিযোগ পাই থকা হৈছিল মই নিজৰে অনুসন্ধান আৰম্ভ কৰিলোঁ আৰু যেতিয়া মোৰ নিজৰ ঘৰত সেই যন্ত্ৰবিধ লাগি গ'ল তাৰপিছত মোৰ অনুসন্ধান কৰিবলৈ বা বিশ্লেষণ কৰি চাবলৈ অতি সহজ হৈ পৰিলে এতিয়া মই মোৰ ক্ষেত্ৰতে কৈছোঁ মই ইতিমধ্যে ছ'চিয়েল মিডিয়াত দিছিলোঁ এইটো কথা 2023 চনৰ জুলাই মাহত যেহেতু মুখ্যমন্ত্ৰীয়ে আমাক মুখ্যমন্ত্ৰী মহোদয়ে তুলনা কৰি চাবলৈ কৈছে গতিকে তেওঁৰ পৰামৰ্শ মানি মই চালোঁ গোটেই ঘটনাটো যে 2023 চনৰ জুলাই মাহত মোৰ বিল আহিছিলে যিটো পোষ্টপেইড বিল পিছত অহা মিটাৰৰ বিল সেইটো 9,057 টকা আছিলে 2023 চনৰ জুলাই মাহত কিন্তু 2024 চনৰ জুলাই মাহত আমি 11,500 টকা ৰিচাৰ্জ কৰিলোঁ তাত হয়তো বেলেঞ্চ অপেনিং বেলেঞ্চ এটা আছিলে 200 টকা আৰু পিছত বেলেঞ্চ 300 টকা এটা ৰৈ গৈছে তাৰমানে 11,300 বা 400 টকা মই ৰিচাৰ্জ কৰিলোঁ গতিকে ইয়াৰ পৰা দেখিলোঁ যে প্ৰায় আমাৰ 4টা পৰিয়াল থাকোঁ আমাৰ কম্পাউণ্ডটোত আৰু গোটেইখিনি সেইটো মই হিচাপটো কৈছোঁ যে 2,500 টকাৰ বিল বেছি আহিছে যোৱা বছৰৰ তুলনাত এই বছৰৰ জুলাই মাহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ফেচবুক লাইভ যোগে কৈছে আহিবলগীয়া ছেপ্টেম্বৰ মাহৰ বিদ্যুতৰ নিৰিখ আৰু অহা বছৰ ছেপ্টেম্বৰৰ বিদ্যুতৰ নিৰিখ তুলনা কৰিব লাগে ইয়াৰ বাবে বিদ্যুতৰ নিৰিখসমূহ নোট কৰি ৰাখিবলৈ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে আৰু এবছৰৰ পিছত সেয়া পৰীক্ষা কৰি চাবলৈ আহ্বান জনাইছে প্ৰশ্ন হৈছে মুখ্যমন্ত্ৰীয়ে এবছৰ অপেক্ষা কৰিব বিচাৰিছে কিয় কাৰণ মই পৰহি দিনা তেখেতৰ এটা সাংবাদিকসকলক কোৱা কথাৰ পিছত মই এটা ফেচবুক পোষ্ট দিছিলোঁ তেখেতে 2023 জুলাই বা আগষ্ট মাহৰ কথা কোৱা নাই তেখেতে 2023 ছেপ্টেম্বৰ মাহৰ লগত 2024 ছেপ্টেম্বৰ মাহৰ বিলখন তুলনা কৰিবলৈ কৈছে তাৰমানে মই এটা অনুমান কৰিছোঁ যে ৰাজহুৱাকৈ এই গোটেই যিটো অভিযোগ আছে সেই অভিযোগটো বিশ্লেষণ নকৰাকৈ বা কোনো ধৰণৰ মন্তব্য নকৰাকৈ হয়তো ভিতৰুৱাভাৱে চৰকাৰে এই গোটেই বিষয়টো বিশ্লেষণ কৰিছে আৰু অহা ছেপ্টেম্বৰ মাহতে যিবিলাক বিসংগতি আছে সেইবিলাক শুধৰণি কৰি ৰাইজক সকাহ দিবলৈ এটা চেষ্টা কৰিব স্মাৰ্ট মিটাৰ কেন্দ্ৰ কৰি একাংশ লোকে এতিয়া কয় যে স্মাৰ্ট মিটাৰ লগোৱাৰ ফলত তেওঁলোক ক্ষতিগ্ৰস্ত হোৱা নাই আগতে যি ধৰণে বিল দিছিল এতিয়াও বিল দিছিল আচলতে স্মাৰ্ট মিটাৰৰ উদ্দেশ্যটো এইটো আছিল যে মোবাইলৰ ৰিচাৰ্জৰ দৰে গ্ৰাহকে কিমান বিদ্যুৎ ব্যয় হৈছে সেই বিষয়ে তেওঁ জানিব পাৰিব বিদ্যুতৰ বিল চাই লগে লগে স্মাৰ্ট মিটাৰত তেওঁলোকে ৰিচাৰ্জ কৰিব পাৰিব ইয়াৰ ফলত গ্ৰাহক লাভান্বিত হোৱাৰ উদ্দেশ্য লৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল কিন্তু সমগ্ৰ বিষয়টো এটা বিতৰ্কৰ সূচনা হৈছে শিৱানু বৰাৰ নিজৰ ঘৰ তেজপুৰত তেওঁ বৃদ্ধ মাতৃ থাকে পেঞ্চনৰ পইচাৰে জীয়াই থাকে শিৱানু বৰাৰ মাতৃৰ কি অৱস্থা হৈছে সেই বিষয়ে ব্যাখ্যা আগবঢ়াইছিল তেওঁ এইদৰে এতিয়া যিদিনাখন আমাৰ তেজপুৰৰ ঘৰত স্মাৰ্ট মিটাৰ লাগিল আমাৰ মা পেঞ্চন হোল্ডাৰ থাকে পেঞ্চনৰ যদি গোটেই পৰিয়াল চলাই থাকে গতিকে যিদিনাখনে স্মাৰ্ট মিটাৰ লাগিল মোলৈ ফোন কৰিলে উধাটো খাই যে এনেকৈ হ'লে দেখোন মৰি যাব লাগিব বোলে কি হৈছে 500 টকা ৰিচাৰ্জ কৰিলোঁ আৰু এইকেইদিনতে আকৌ 500 টকা ৰিচাৰ্জ কৰিছোঁ য'ত নেকি আমাৰ 400-500 টকা বিল আহে মা অকলে থাকে দাদা ওলাই যায় চাকৰিলৈ গতিকে মায়ে ফেনো চলাব নোৱাৰে এজমেটিক বেমাৰী গতিকে বিচনীখন লৈ থাকে গতিকে ফেন চলোৱাৰ কথাই নাথাকে তাৰপিছত মই ক'লোঁ তুমি এটা কমপ্লেইন দিয়াচোন মই APDCL বহুত মোৰ বন্ধু বিষয় আছে তেওঁলোকক সুধিলোঁ তেওঁলোকক শুনোতে তেওঁলোকে ক'লে যে আপোনালোকে এটা কমপ্লেইন দিবলৈ দিয়কচোন কমপ্লেইন দিয়াৰ পিছত কিন্তু এতিয়া মই আজি শেহতীয়াকৈ গম পাইছোঁ 3 তাৰিখে মায়ে 1000 টকা ভৰাইছে এতিয়া 430 টকা নে 440 টকা এতিয়া তেওঁ জমা আছে অৰ্থাৎ আৰু 3 তাৰিখলৈ আৰু বাকী দিন আছেই গতিকে হয়তো 700-800 টকা যাব তথাপিও 400 টকাতকৈ বেছি আনকালৰ দিনতকৈ গতিকে কিন্তু অলপ সকাহ পাইছে কমপ্লেইন দিয়াৰ পিছত মায়ে কোৱা মতে অলপ সকাহ পাইছে যিটো 1000-1500 এনেকৈ ভৰাবলগীয়া আছিল সেইটো হোৱা নাই এতিয়ালৈকে শিৱানু বৰাই তাৎপৰ্যপূৰ্ণ অভিযোগ উত্থাপন কৰিছে যে বিল বৃদ্ধি পাইছিল কিন্তু তেওঁৰ মাতৃয়ে অভিযোগ উত্থাপন কৰাৰ পিছতে বিদ্যুতৰ নিৰিখটো হ্ৰাস পাইছে অৰ্থাৎ অভিযোগ কৰিলে বিদ্যুতৰ নিৰিখ হ্ৰাস পায় নেকি কিন্তু গুৱাহাটীৰ নুনমাটি অঞ্চলৰ এজন ব্যক্তি শৈলেন তালুকদাৰ তেওঁক সুধিছিলোঁ যে তেওঁৰ অঞ্চলত কি হৈছে কিন্তু তেওঁ দাবী কৰিছে স্মাৰ্ট মিটাৰৰ ফলত তেওঁ কোনো ধৰণৰ ক্ষতিগ্ৰস্ত হোৱা নাই স্মাৰ্ট মিটাৰৰ মোৰ পৰিৱৰ্তন পোৱা নাই আগতে স্মাৰ্ট মিটাৰ লগোৱাৰ আগতেও মোৰ ধৰক 12-15 টকা বিল আহে এতিয়াও 12-15 টকা সিমান মানে আহি আছে কোনো বিসংগতি পোৱা নাই এতিয়ালৈ আপোনাৰ ঘৰৰ ওচৰৰ কাৰোবাৰ বিসংগতি হৈছে মোৰ ঘৰৰ ওচৰৰো পোৱা নাই কিন্তু এতিয়ালৈ কাৰো শুনা নাই স্মাৰ্ট মিটাৰলৈ আপুনি সুখী মইতো সুখী ঠিকে আছে মোৰ মতে এতিয়ালৈ সুখীয়ে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে লগে কৈছে যে যোৱা বছৰৰ এইখিনি সময়ত কিমান ধৰণৰ বিদ্যুতৰ বিল আছিল আৰু স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত এতিয়া কিমান বিল হ'ল সেয়া তুলনা কৰাটো প্ৰয়োজন গৰমৰ বতৰত মানুহে ফেন ব্যৱহাৰ বেছিকৈ কৰে AC ব্যৱহাৰ কৰে গতিকে মুখ্যমন্ত্ৰীয়ে তেতিয়াৰ আৰু এতিয়াৰ দুইটা দিশ পৰ্যালোচনা কৰিবলৈ আহ্বান জনাইছিল মই ৰাইজক এটা আহ্বান জনাম প্ৰতি মাহৰ ইলেক্ট্ৰিচিটি বিল কিমান হয় জুন জুলাই আগষ্ট ছেপ্টেম্বৰ এখন কাগজত আপোনালোকে লিখি ৰাখক 2025 চনত আপোনালোকে এই মাহটোৰ লগতে 2025 জুলাই মাহটো তুলনা কৰিব মই নিশ্চিত
যে আপোনালোকে তালিকাখন যেতিয়া 2খন তালিকা তুলনা কৰিব অহা বছৰ বিদ্যুতৰ বিল আপোনালোকে কম দেখা পাব আৰু এই বছৰো যদি কোনোবাই 23ৰ বিলখন ৰাখি থৈছে 24ৰ লগত তুলনা কৰক যদি নতুনকৈ ঘৰত লাইট লগোৱা নাই ফেন লগোৱা নাই এসি লগোৱা নাই তেতিয়ালে কোনো কাৰণতে বিদ্যুতৰ বিল বাঢ়িব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য শুনাৰ পিছত আনক সোধাৰ পৰিৱৰ্তে মই মোৰ নিজকে জুকিয়াই চালোঁ মই জানিব বিচাৰিলোঁ স্মাৰ্ট মিটাৰ লোৱাৰ পিছত মোৰ ঘৰত কি হ'ল মই গুৱাহাটীত থাকোঁ কিন্তু তেজপুৰত মোৰ নিজৰ ঘৰ আছে তেজপুৰৰ মোৰ ঘৰটো দুমহলীয়া তলৰ মহলাটো মই ভাড়া দিছোঁ তাত এহাল স্বামী স্ত্ৰী থাকে তেওঁলোক পুৱাৰ ভাগত ওলাই যায় সন্ধিয়াৰ ভাগত আহে তেওঁলোকৰ ঘৰটো এটা এচি আছে আৰু ওপৰ মহলাত মই থাকোঁ মই কেতিয়াবা মাহেকত এবাৰ যাওঁ মাহেকত এদিন বা দুৰাতিৰ বাবে যাওঁ আৰু মোৰ ঘৰটোত মোৰ এজন বন্ধু থাকে সেই বন্ধুজনে এচি ব্যৱহাৰ নকৰে ঘৰৰ কাম চোৱা চিতা কৰি থাকে মোৰ ঘৰটো এটা এচি আছে আমাৰ দুইটা ফ্লোৰ অৰ্থাৎ প্ৰথম ফ্লোৰ আৰু মোৰ ঘৰ আৰু ভাড়াতীয়া ঘৰৰ মিটাৰ একেটাই এতিয়া সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰী আহ্বান জনোৱাৰ পিছত মই পৰ্যালোচনা কৰি যি তথ্য পালোঁ সেই তথ্য আপোনালোকক অৱগত কৰিব ওলাইছোঁ 2023 জুন জুলাই মাহত তেজপুৰৰ ঘৰৰ বাবদ স্মাৰ্ট মিটাৰ নথকা অৱস্থাত মই বিদ্যুতৰ বিল আদায় দিছিলোঁ ৩,299 টকা জুলাই আগষ্ট মাহত 2023 আদায় দিছিলোঁ 2,569 টকা এবাৰ স্মাৰ্ট মিটাৰ লাগিল স্মাৰ্ট মিটাৰ লগাৰ পিছত এই জুন জুলাই মাহত কি হ'ল সেই তথ্য মুখ্যমন্ত্ৰীক অৱগত কৰিব বিচাৰিছোঁ 5 জুন তাৰিখে প্ৰথম ৰিচাৰ্জ কৰিছিলোঁ 100 টকা 16 জুন 2024 কথা কৈছোঁ 2,000 টকাৰ ৰিচাৰ্জ 29 জুন 3,000 টকাৰ ৰিচাৰ্জ 15 জুলাই 2,000 টকাৰ ৰিচাৰ্জ 27 জুলাই 1,500 টকাৰ ৰিচাৰ্জ অৰ্থাৎ জুন জুলাই মাহটোত স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত মোৰ তেজপুৰৰ ঘৰটোত বিদ্যুতৰ বাবদ মই বিল দিলোঁ 8,600 টকা অথচ স্মাৰ্ট মিটাৰ নলগোৱা অৱস্থাত যোৱা বছৰ এইখিনি সময়ত মই বিল দিছিলোঁ 5,868 টকা প্ৰায় 3,000 টকাৰ বিল বাঢ়িলে এই বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছোঁ যে বিদ্যুতৰ বিল বাঢ়িল কিয় যদিও মই তেজপুৰলৈ মাহেকত এবাৰ যাওঁ এইবাৰ মাহেকত মই 3 দিনৰ কাৰণে তেজপুৰ গৈছিলোঁ তেতিয়া মোৰ ওপৰ মহলাত এচি চলিছিল অৱশ্যে এটা স্পষ্টীকৰণ জনাওঁ মোৰ যিহেতু ঘৰৰ ৱালত দেৱাল নিৰ্মাণৰ কাম চলি আছিল তাৰ বাবে ৰডবিলাক লোহাৰ ৰড কাটিবলৈ বিদ্যুৎ ব্যৱহাৰ কৰা হৈছিল বিদ্যুৎ ব্যৱহাৰ কৰাৰ বাবে লোহাৰ ৰড সামান্য লোহাৰ ৰড কটা হৈছিল ইয়াৰ বাবে যদি 3,000 টকা অতিৰিক্তভাৱে মই দিবলগীয়া হ'ল মই নাজানো কিন্তু মোৰ ঘৰত স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত বিদ্যুতৰ নিৰিখ বৃদ্ধি পালে সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীয়ে ভালকৈ চোৱাটো প্ৰয়োজন চৰকাৰ জ্ঞাতৰ্থে জনাওঁ সমগ্ৰ ৰাজ্যজুৰি ইয়াক লৈ প্ৰতিবাদ হৈছে কংগ্ৰেছৰ ফালৰ পৰা প্ৰচাৰ চলোৱা হৈছে স্মাৰ্ট মিটাৰ বিজেপি গভৰ্ণমেণ্টে অনাৰ পিছত জনতাৰ হাৰাশাস্তি হৈছে জনতা অতিষ্ঠ হৈছে সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰাটো প্ৰয়োজন স্মাৰ্ট মিটাৰ মূলতঃ আদানী গ্ৰুপৰ লগতে আন গ্ৰুপেও স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছে কোনোবা গ্ৰুপৰ স্মাৰ্ট মিটাৰ বিসংগতি আছে নেকি সেই বিষয়টো মুখ্যমন্ত্ৰীয়ে পৰীক্ষা কৰিব বুলি আশা কৰিলোঁ এই ক্ষেত্ৰত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত দিব পাৰিব ধন্যবাদ